যোৰহাট জিলা মহবন্ধা চাহ বাগিচাত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। চাহ বাগিচাত হত্যা কৰি পেলাই থৈ গ'ল এগৰাকী বৃদ্ধাক। অনৈতিক কাণ্ড সংঘটিত কৰিয়ে কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কুন্তি তাঁতী নামৰ মহিলাগৰাকী। হত্যাকাৰীয়ে পৰিধান কৰা টুপি লগতে অন্যান্য সামগ্ৰী চোকা অস্ত্ৰ পেলাই থৈ গ'ল ৰাজপথত। ঘটনাস্থলীত পুলিবৰ আৰক্ষী থানা আৰক্ষীসহ যোৰহাট জিলা উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হয়। চুচৰাই বৃদ্ধগৰাকীক কোনো দুৰ্বৃত্তই হত্যাকাণ্ড সংঘটিত কৰা বুলি স্থানীয় সচেতন ব্যক্তিয়ে মন্তব্য কৰে। যোৰহাট আৰক্ষীৰ বৃহৎ দল উপস্থিত মহবন্ধা চাহ বাগিচাত হোৱা হত্যাকাণ্ডৰ ঘটনাস্থলীত। আমাৰ মা যিটো এতিয়া হেৰি হৈছে তেওঁৰ মানে দুৰ্ঘটনাটো তেওঁ মানে আৰক্ষী তদন্ত কৰি ভালদৰে মানে আমাক হেৰি কৰি দিব লাগিব। এতিয়া উচিত বিশ্বাস কৰিব লাগিব, তেতিয়াহে আমি গম পাম। আমিতো এতিয়া সন্দেহ ভাবি ধৰিব পৰা নাই, আনতাজি কাকো ক'ব নোৱাৰি। ৰাতি দেখিব পৰা নাই যদি কেনেকৈ ক'ম। এতিয়া আমি তেওঁ মৃতদেহটোহে দেখি পাইছোঁ আমি। আৰু বাগানত মানে তো বৰ হেৰিকৈ পৰি আছে। এতিয়া কি হৈছে, এতিয়া তেওঁক মাৰিয়ে পেলাইছে নে আৰু অন্যান্য কিবা কৰিছে আমিতো ধৰিব পৰা নাই। বহুত দূৰৰ পৰা আহিছে, ইমান ওখ বাগানতো উঠিব নোৱাৰে তেওঁ, বুঢ়া মানুহ। এতিয়া 70 বছৰ বয়সৰ মানুহজনক তেনেকৈ কেনে হেৰি হ'ল। তেতিয়া এটা আৰক্ষীয়ে আমাক তদন্ত কৰি তেওঁ উচিত বিচাৰ কৰিব লাগিব, আমি এইটোহে কৈছোঁ। যিটো এই ঘটনাস্থলীৰ পৰা আপোনালোকৰ ঘৰটো কিমান দূৰ? আমাৰ ঘৰ 1 কিলোমিটাৰমান হ'ব। 1 কিলোমিটাৰ নহয়, অলপ কমেই হ'ব। কালি কিমান সময়ত লাগিছিলে? তেওঁ গধূলি নহয় 3:30মান বজাত ঘৰৰ পৰা আহিলে বোলে হুঁচেল দিয়ে বাগানত। সেইটো সময়ত ওলাই আহিলে মাইকী মানুহ ক'লে বোলে আকৌ বোলে তালৈ যাওঁ বোলে, তাত বোলে মানে ধান দাই আছে বোলে, তাত দুদিনমান ৰখি দিব লাগে। তোমাৰ ক'লে আমাৰ বুঢ়া মাইকী মানুহ ক'লে বোলে যা বোলে কি আছে। তাৰপিছত এওঁবিলাকে মানে আমাক ৰাতি গৈ পেলাই মানে তেতিয়া 8:30 মানত কৈছে বোলে বুঢ়ীজনী আহিছে নে বোলে 6টামান বজাত বোলে আছিলে তেওঁ বোলে বাহিৰ ফালে ওলাই আহিলে বোলে, এতিয়ালৈকে অহা নাই। আমি ভাবিলোঁ ঘৰলৈ গুচি আহিলে বুলি ভাবিলোঁ। তো তেওঁ কৈছে বোলে, আমি কৈছোঁ নাই অহা ঘৰলৈ। তেতিয়া আমি ক'লোঁ যাচোন আকৌ এবাৰ চাবি যা ঘৰলৈ গ'ল নেকি। যেতিয়া আকৌ কৈছে ফোন কৰিবলৈ বোলে নাই অহা। তাৰপিছত আমি কি কৰিলোঁ, গোটেই আমাৰ লাইনত যিমান পুখুৰ চুকে কাণে মানে লুংগা হেৰি আছে চবতে চালোঁ, গোটেইখন নাপালোঁ। এই বাগান ফালে আমি নাহিলোঁ। খালি বাগানত কেলৈ আহিব বুঢ়ী মানুহটো, এইটো কোনোবাই ধৰি লৈ আহিছে কিবা। তেওঁ অকণমান পানী খায়, খুৱাই মেলি পেলাই তেওঁকো লৈ আহিছে। সেইটোৱে দুৰ্বৃত্তৰ কাম হ'ব পাৰে। তেওঁ আমি এইটোৱে ন্যায় লাগে, আমাক এইটোৱে মানে তদন্ত কৰিব লাগিব। আৰক্ষীয়ে আমাক সেইটো তদন্ত কৰি আমাক ন্যায় বিচাৰি দিব লাগিব। এক দুৰ্ভাগ্যজনক ঘটনা আমাৰ মহবন্ধা চাহ বাগিচাত সংঘটিত হৈ গ'ল। আজি মহবন্ধা চাহ বাগিচাৰ পুৰণানাৰায়ণ নিবাসী কুন্তি তাঁতী, বয়স কমেও 70 বছৰ। তেখেতে নিজ স্বাধীনভাৱে নিজৰ ঘৰৰ পৰা তেওঁ নিজৰ আত্মীয় ঘৰলৈ আহিছিলে। কিন্তু দুৰ্ভাগ্যজনক কোন দুৰ্বৃত্তই কোন পাখণ্ডই নাজানো তেওঁক বাগানৰ মাজত চুচৰাই আনি তেওঁক হত্যা কৰি ইয়াত পেলাই থৈ গ'ল। আৰু যাৰ যিটো ঘটনাক লৈ আমি ছাত্ৰ সন্থা হিচাপে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আৰু প্ৰশাসনক আমি উচিত তদন্ত কৰি দোষী কৰায়ত্ব কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰক বুলি আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি বিনম্ৰ জনাইছোঁ।